উঠিম আমাৰ দেহামণি আজিকালি ইমান সোনকালে উঠেও কামে পানে ছোৱালী পাকৈত হ'ল দেই উঠি এনে আহি মোক তোলাই নহয় একদম চব কৰি দিছে দেখিছেনে বাৰু গাৰু বিচনা ঠিক কৰা পৰা একদম ব্লেংকেট ঠিক কৰালৈকে মোক ঔষধ পাতি উলিয়াই দিছে এইটো হৈছে মোৰ স্কিনৰ ভিটামিন গুড মৰ্নিং সকলোকে গা পা ধুই আহি নামঘৰত সোমাই বন্তি জ্বলালো আৰু এতিয়া মই চেংনাঙক ভাত খুৱাবলৈ লৈছো এয়া মোৰ বন্ধ দিন ভিডিঅ' কেতিয়া পাব খালি নাজানো আমাৰ আকৌ দেহামণিক আজিকালি বৰ ফুচলা ফুচলা খুৱাব লাগে নহয় আজি পৰা বিচনা কৰিব নিদিম আকৌ তুমি নাখালে মানে দেই মই গুলটি গুলটি কৰি দিম নে তুমি নিজে খাবানে মই খুৱাম অ দেহা মটৰ খাবানে কেলে নোখোৱা শুনিলে নহয় মাকে মটৰ দিছিলে মটৰ নাখায় দাইল নাখায় তাই আকৌ খাইছে কিহে জানেনে এয়া হৈছে পকৰি আৰু এফালে আলু দিছিলোঁ মানে বইল আলু দেই আৰু ইয়াত মিঠাতেল দিলেও নহ'ব এনেকৈ অকণমান নিমখ লগাই লগাই এনেকৈ ভাত খায় কি ছোৱালী আৰু দাইল বনাইছা নহয় জীয়েকেও নাখায় মটৰ আৰু বাপেকেও নাখায় মটৰ আমি আকৌ মটৰ বহুত ভাল পাওঁ তাই নোখোৱা মটৰখিনি মোৰ পেটত সোমালে আকৌ আজি এটা সম্বৰ্ধনা অনুষ্ঠান আছে কালি মই ল'ৰাজনক লগ নাপালোঁ যিয়ে চিঠিখন দিব আহিছিলে গতিকে একদম পাহৰি গৈছিলোঁ এওঁলোকে মনত পেলাই দিলে জানিবা এতিয়া মোৰে বনাই আছে পকৰিয়ে দিয়ে নে এতিয়া কি দিয়ে নাজানো ৰাতিপুৱা খাবলৈ এইফালে যে এক চাইড যে নাহি যা এইকেইটা খাই পেলাই এতিয়া কি দিয়ে খাই যাব লাগিব সম্বৰ্ধনা অনুষ্ঠানলৈ মিটিংখনলৈ কাৰণ নিমন্ত্ৰণ দিছে নগ'লে মানে আকৌ বেয়া হ'ব ন তুই মানে আমাৰ বহুত ব্যস্ততাপূৰ্ণ এটা সময় পাৰ হ'ল কালি আমাৰ গাহৰিজনীয়ে পোৱালি দিলে আৰু পোৱালি দিয়াৰ কাৰণে একদম ৰাতিপুৱাৰ পৰা মই কৈছোঁ নহয় এনেকুৱা ডিউটি কৰা নাই আৰু দেই ৰাতিপুৱাৰ পৰা বাজিলেগৈ আপোনাৰ ৰাতি 7:30 গা পা ধুই আজৰি হওঁতে আৰু এজনী গাহৰিয়ে কেইবাটাও পোৱালি দিয়ে যে লাগেও বহুত সময় আকৌ মানে বহুতখিনি কাম থাকে আচলতে এইবিলাক নোপোহাবিলাকে বুজি নাপাব বাৰু যিসকলে পুহিছে তেওঁলোকে বুজি পাব সেইকাৰণে মানে আজি মানে ইমান ভাগৰ জুগৰো লাগিলে আমাৰ এখেতে কোৰ হালি আছে কালি কোৰখন বোলে ভাগিলে মই যাওঁ বজাৰ কৰিবলৈ এইটো ক'ত সোমাই আছো মনুৱে কৈছে বোলে শাক পাচলিও নাই আৰু লগতে এজনে ফোন কৰিছে বৰ ধুনীয়া ধুনীয়া বোলে মাছ ওলাইছে গতিকে দেওবাৰ দিনটোত আৰু বজাৰ এটা নকৰিলে কেনেকৈ দেওবাৰ হ'ব ন মোৰ পিছে দেওবাৰ সোমবাৰ কথা নাই কাৰণ স্কুলৰ পৰা বাহিৰে বাহিৰে যাওঁগৈ যে আজি মানে ফোন কৰিলে যে নাযাওঁ বুলি ক'বলৈ বেয়া পালোঁ সেইকাৰণে গৈ আহোঁগৈ পাভ মাছ আৰু শিঙৰাৰ কাৰণে ল'লোঁ কিন্তু মাছকেইটা যিমান ডাঙৰ বুলি ভাবিছিলোঁ ইমান ডাঙৰো বাৰু নহয় অঁ বিলাহী দিয়া এতিয়া কি দিলা ভেন্দি দিলা তাৰপিছত দাংবডি দিলা তিতা কেৰেলা দিলা ন পটল অমিতা অঁ বজাৰ কৰি এইখিনি থৈ আকৌ এতিয়া সম্বৰ্ধনা অনুষ্ঠানলৈ ওলাই মেলি যাবগৈ লাগিব দেৰিয়ে হৈছে মায়ে দুষ্ট নকৰে দেহা তাই মানে চুলি নাকাটে কেতিয়াও মাকে ক'লে তোমাৰ চুলিখিনি কাটি দিম বুলি এতিয়া মানে খং উঠিলে নহয় খং উঠি পেলাই কেঁচি বিচাৰি ফুৰিছে নাহা নকয় মায়ে চৰি কৈছে চোৱা চৰি ক'লে শুনিব লাগে নহয় দেহা চোৱা চৰি ক'লে চোৱা এয়া চোৱা কিছুমান সময়ে কৰ্তব্যখিনি আৰু বেছিকৈ সোঁৱৰাই দিয়ে আৰু যেন বেছি প্ৰতিজ্ঞাবদ্ধ হৈ আগবাঢ়িবলৈ আমাক সাহস দিয়ে আজি এই অনুষ্ঠানটোত উপস্থিত থাকি খুবেই সুখী হ'লোঁ লগতে কিছু আৱেগিকো হ'লোঁ কাৰণ আজিৰ মুহূৰ্তটো দেউতাই দেখা হ'লে খুবেই বেছি সুখী হ'লহেঁতেন তাকে ইয়াতে ৰখোৱা লগ নেপালোহি ইমান কাৰণে লগ পালোঁ আৰু গাড়ী আহিছে যোৱা বৌয়ে চাগে দাদাক নামঘৰলৈ যাব সময়ত মানে গেটখন খুলি দিলে গৈছিলেগে শুনতে খুব হৰ্ণ দিছে আহিছে এতিয়া খুলিবলৈ মোক যে আপোনালোকে হাঁহি থকা দেখে কিন্তু অন্তৰত কিমান দুখ লুকাই থাকে এই দৃশ্যটো দেখি চাগে আপোনালোকে গম পাইছেই আৰু ইমানেই গৰম এতিয়া এয়া কাপোৰ সলনি কৰি পিনে ভাল লাগিছে চাহ দিছে বুমনিয়ে চাহ খাম এয়া মাৰ কাৰণে মায়ে পানী অহাৰ লগে লগে মানে পানী দিয়া খুজিলেই নহয় এতিয়া মানে পানীটো তেনেকৈ আমি চাহ খোৱা দেখিলে আকৌ খুজিব সেইকাৰণে মানে একেবাৰে চাহে দি দিছে আবেলি সময়ত এতিয়া মানে চাহ খাবলৈ বিচাৰিছে বহুতৰ পৰা খাওঁ লাগিছিলে কমকৈ দিছা নি একদম 1 কাপ খাবলৈ একাপ মানে সঁচা কথা ক'বলৈ গ'লে বৰ বাতিতহে খাই মস্তি লাগে আকৌ কি মজা চাহ আনদিনে সিহঁতি সদায় ভাত খাবলৈ কয় সদায় নাখাওঁ কওঁ দেই আজি কিন্তু ভাবিছোঁ নাই আজি আজি খাই থৈ যাম বুমনিক লগাই দিছোঁ পিঁয়াজ কাটিবলৈ আলু কাটিবলৈ আৰু আদা এয়া নহৰু আদা আৰু অকণমান লাগিব ন সদায় বৌয়ে বনোৱা খাওঁ আজি গতিকে ভাবিলোঁ যে নিজে কুকাৰটো পাতোঁ এইফালে এইটো হেনো বোলে বুমনি কুকাৰ দেই দিছে আৰু আজিৰ কাৰণে মোক দিছানে আমাক দিছা নিজে খাবলৈ পাম বুলিয়ে দিছোঁ বুলি কৈছে তেল দিয়া নাই কোনে মাংসখিনি দিছোঁ মানে 10 পিচমান আগে দি লৈছোঁ তাৰপৰা এয়া দিম এতিয়া আৰু ৰান্ধি লওঁ মাৰ কাৰণে মুৰ্গী অকণমান আনিছোঁ মুৰ্গীখন বনাম মায়ে মানে সদায় বোলে জোল খাই আমনি লাগিছে গতিকে আজি অলপ বেলেগকৈ বনাই খুৱাব লাগিব
মাংস যে এনেকৈ ৰান্ধিবলৈও মই ভাল পাওঁ, বিশেষকৈ গাহৰি মাংসটো মানে ইমান বেছি মেহনত নাথাকে আৰু আদা নহৰু দিয়ক আৰু জলকীয়া অকণমান যদি খাই দিব পাৰে, পিঁয়াজ দুটামান এনেকৈ কাটি দি এই কি মজা হ'ব চাব আকৌ পিছত। এতিয়া দেখোঁতে মানে ৰং নাইকিয়া নিচিনা লাগিছে। বিলাহী দি দিম 3টামান, আকৌ বন্ধ কৰি দিম। সেইদিনাখন ভাইটি এটাৰ ভিডিঅ' এটা চাইছিলোঁ, ইমান ধুনীয়াকৈ মানে ভিডিঅ'টো উপস্থাপন কৰে। সি কয় দেউতাকৰ দিনৰ এইবিলাক কলীয়া কেৰাহীখন পাতি দিলোঁ। আমাৰো সঁচাকৈ এইখন যে কেৰাহী একদম দেউতাৰ দিনৰ, গতিকে এখন কলীয়া হ'বই। দেউতা নথকাই এতিয়া হৈ গ'ল আপোনাৰ প্ৰায় 7 বছৰ, গতিকে 7 বছৰ তাতকৈ কত আগৰ কেৰাহী চাওকচোন। হেল্পাৰ পিঁয়াজ লাগে। মায়ে সদায় জোল খাই থাকে, আজি কৈছে যে অকণমান ড্ৰাইকৈ খাওঁ বুলি। এনেকুৱা হেল্পাৰ হ'লে কেনেকৈ হ'ব? গহৰি লাগি আছে এখন, ৰ'বা 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 ইফালে দিয়া। মায়ে গহৰিটো নাখায় মানে। কেৰাহী দেউতাৰ দিনৰ কলীয়া কেৰাহী হ'ব পাৰে, কিন্তু ৰন্ধাটো দেখিছা নাই কেনেকুৱা হৈছে। এইয়া মাক আজি বোলে এনেকৈ খোৱালে ভাল পাব, আৰু ময়ো ভাবিলোঁ সদায় একে নিচিনাকৈ খোৱাতকৈ এনেকৈ বনাই দিওঁ বুলি। ভাল পায় নাই এনেকৈ মুৰ্গী মাংস ড্ৰাইকৈ খায়। আৰু এইফালে এখন দেউতাৰ দিনৰ কলীয়া কেৰাহী। আজি দেউতাৰ দিনৰ কলীয়া কেৰাহী নেৰিছোঁ, ইয়াত বনি আছে গাহৰি। এইখন কেৰাহীও আমি একদম সৰু থকা মানে মায়ে যেতিয়া ৰান্ধিছিলে তেতিয়াৰ পৰা এতিয়া মা এনেকুৱা হ'লগৈ আৰু চাওকচোন। বৌয়ে ৰান্ধিলে তাৰ কত বছৰ, এতিয়া এয়া আমি ৰান্ধিব পৰা হৈ গ'লোঁ আৰু ইমান বছৰৰ হয় এখন কেৰাহী। জীৱনত কেতিয়াও কাকো এষাৰ টান কথা কৈ নেপালে, কাকো বেয়াকৈ কৈ নেপালে, কাৰো প্ৰতি বেয়া ভাৱ ৰাখি নেপালে, সেইজনেই হৈছে মোৰ দেউতা। কেতিয়াবা যদি বৌয়ে নিমখ দিবলৈও পাহৰে দাইলত, তেতিয়াও ক'ব বৰ টেষ্ট হৈছে। কেতিয়াবা ভাবোঁ ইমান সোনকালে যে গ'লগৈ নহয় মানুহজন। আৰু ভাতৰ জোখ মই নাপাইছোঁ নহয়, চাই দিয়াহি মই সানি পুটুকি দিওঁ বাৰু। মই এয়া মাংস এনেকৈ দিছোঁ, কিমানকণ খাই নাজানো, ক'তনো ইমানখিনি খাব পাৰিব জানো? নোৱাৰিব ন। বাকীখিনি কি কৰিব লাগে তুমি নিজে কৰি লোৱা, মই নাজানো। বেলেগ ভাজি আছে, লাগিব জানো? নালাগে হ'ব, তুমি এখন খুৱাই চোৱাচোন। বেলেগ ভাজি ভাল পায়, কেইবাখনো হ'লে ভাল পায়। মা কি হ'ল? আহিছোঁ। মা ভাত আনিছোঁ আনিছোঁ আনিছোঁ। মজা নে? শুকানকৈ ভাজিব কৈছিলা যে মুৰ্গী মাংস। মা নিৰামিষ ভাজি অকণমান খাবা নেকি ক'লে শুনকণে। এইকণ নিৰামিষ কিবা ভাজি, কুন্দুলি, কাবেলি বুট, আলু এনেকৈ দি পিনে বনোৱা আকৌ। কোনডোখৰ থপিয়াই আনিছিলে? টেঙা ডোখৰ থপিয়াই আনিছে। হৈ যাব। আমাৰ ইয়াত এগৰাকী মানুহ আছে ৰাইজসকল, ঠাণ্ডা ভাত কেইটামান খাই পিনে বেছি ভাল পায়। ঠাণ্ডা ভাতকেইটাৰ লগত মানে একদম অৰিয়াৰি কৰিব দেই, এইকেইটা মোৰ বুলি। তাৰপিছতে দ্বিতীয়টো হৈছে কি, যদি গৰম ভাত খায়, কুকাৰ একদম ওপৰৰ ভাতকেইটা তাইক লাগে মানে অকণমান টানকৈ। এনেকুৱা মানুহো থাকে নে বাৰু? মানুহে কোমল ভাত বিচাৰে, তাই বিচাৰিছে টান ভাত। এইকেইটি হ'লে খাম আকৌ দেই, এতিয়া কেইবাটিও খাম লাগেও। এনেকুৱা খাম খোৱা নহয়, খামেই। এনেকৈ চোৱা, ডাঙৰ জলকীয়া এটা সমানহে হয় ন, ইমান ভাল লাগে সঁচাকৈ। আহি যোৱা সোনকণ। মা নাহে? বাঢ়ি দিলা নি? তেওঁ দেৰিকৈ খাম কৈছে। ক'ব নোৱাৰো নহয়, তেওঁ সময় নাই হোৱা হ'ব পাব। নিমখ এখিনি পৰিলে। আজি এটা পোষ্ট দিছিলোঁ, মানে ফটো দিছিলোঁ দেই, পোষ্ট নহয়। ফটোটোত কোনোবাই কমেণ্ট কৰিছে, আজি বোলে ডাঙৰ ৰঙা ফুটটোৰে বৰ ধুনীয়া দেখিছে। থেংক ইউ দেই, বৰ ভাল লাগি গ'ল মনটো। খালি মানে এনেকুৱা ড্ৰেছৰ লগত ডাঙৰ ৰঙা ফুটটো মিলিছে জানো? মেখেলা চাদৰৰ লগত বেছি ভাল লাগে। আৰু এতিয়া এযোৰ চেঞ্জ কৰিলোঁ বুলিতো আৰু ফুটটো ৰৈ থ'ব নোৱাৰি। আৰু এতিয়া খাই মেলি লওঁ। মাগুৰ মাছ কিবা এটা পাওঁ পিছে নিনো। আজি নিজে বনালোঁ, নিজে খালোঁ। চাওঁচোন, শিঙি মাছ, মাগুৰ মাছ এটা মোক দি পঠিয়াব পাৰে। পৰঠা কৈছে নিয়া। এতিয়া নহ'ব আৰু, যাওঁগৈ আৰু। কিমান মৰম কুকুৰলৈ চা, এই কুকুৰলৈ জাতিলাও আনি থৈছে থাকে। জাতিলাও আমাৰ কুকুৰো হয়। জাতিলাও, কোমোৰা আৰু কি খায়? বিলাহী খায়। সঁচাকে যাওঁ আকৌ, কি থাকিম নেকি আজি? আমি গাহৰি মময়ে মজাকে ভাতটো খালোঁ, নিজে বনালোঁ। এতিয়া যাওঁ, তুমি খালি পাউডাৰ নাকত নোসোমোৱাবা, মুখত নোসোমোৱাবা। তাৰপিছতে নেমু বাকলি এনেকৈ নাকত নোসোমোৱাবা। কিহেনো ক'লে আজি বোলে পাউডাৰ খালে। এনেকৈ ফাৰ্ষ্টকৈ মাৰি দিওঁতে সেইটো কুমলীয়ে দেখিছে। ল'ৰা লৰিকে কোনোমতে ৰখাইছে যে তেতিয়া টেষ্টটো কেনেকুৱা লাগিলে ভাল। কালি হেনো এনেকৈ ঠেহি বোলে হেৰি সোমোৱালে, কি কয় নেমু বাকলিটো কেনেকৈ পালে নাজানো, নেমু বাকলিটো বোলে সোমোৱালে। সেইটো নকৰিবা দেই।
তুমিহে জানা আকৌ কেনেকৈ গৈছিলা আকৌ নমনো কৃষ্ণ যাওঁ দেই দেই আকৌ কেতিয়াবা মানে কাইলৈ আহিব নোৱাৰো নহয় মোৰ স্কুল আছে নহয় আকৌ এইটো মানে নিদিবলৈ যাবা নহয় এতিয়া গৈ থাকোঁ ন মোৰ দালি টুকুলা চব গেছ চেঞ্জ কৰিলোঁ দালিয়ে টুকুলাই পৰা লৈ পিনে চাওঁ আৰু আজিকালি ল'ৰা ছোৱালীয়ে বেছিভাগ মোবাইলে চায় টিভিনো ক'ত চায় কিন্তু আমাৰ চেং ডাঙক দৌৰকে কিন্তু এইটো অভ্যাস কৰাইছে মোবাইলটো বাদ দি টিভিটোকে চোৱাই ভাল দুয়োজনে পূৰা কিবা কিবি ভক্তিমূলক গীতেই নে অন্য কিবা কিবি চাই আছে দেই আমি আয়ুষৰ পৰা আহিলোঁ আকৌ শুনিছা টিভি চাই পেলাই গুৰুত্ব দিয়া নাই তোমালে আমি এটা কিবা ভাল বস্তু আনিছোঁ কি আনিলে তোমালে দেখা কি আনিলে চাওঁ খাবা দেই কেনেকুৱা খবৰ খাতি ভালনে ভাল মামা খালানে এই মাত্ৰ খাই ভাত গহৰি খালোঁ মস্তি একদম কুকুৰ কি হ'ল জানো এনেই এইটোৱে লাগিছে চাগে দেহা তোমাক বাৰু কোনোবাই মাৰিছিলে নেকি মই নাথাকোঁতে এফালে উঠি লোৱা মাৰিছে কোনে মাৰিছিলে মুৰ্গী মাংস লৈ গৈছিলোঁ আমি গাহৰি তোমালোকলৈ থৈ গৈছিলোঁ সেইটো কিন্তু খালি কৈ দিলে ভাল হয় নহ'লে ভাবিব মানুহে আমি খাইছোঁ সিহঁতৰ মানে চিন্তা কৰা নাই বুলি না গাহৰি নাই খোৱা কেলৈ আমাক পোৱালি দিলে যে সেইকাৰণে বাবুলেও ক'লে মানে কিছুদিন পোৱালিৰ ওচৰলৈ গৈ থাকিব লাগিব মাকজনীৰ ওচৰলৈ গৈ থাকিব লাগিব ক'ব নোৱাৰি ন কেতিয়াবা বেমাৰ হয় বুলি ভয় লাগে ইমান কষ্টৰ ফলত ইমানখিনি হৈছে আকৌ তেনেকুৱা হ'বলৈ মন নাই সেইকাৰণে মানে ইহঁতৰ কাৰণে ব্ৰইলাৰ আনি থৈ গ'লোঁ বহুত দিনৰ মূৰত আনিছোঁ সাধাৰণতে আমাৰ ইয়াত ব্ৰইলাৰ আমি বেছিভাগ নাখাওঁৱেই খালে লোকেল মুৰ্গী খাওঁ নহ'লে গাহৰিটো মেইন আৰু মই লৈ গৈছিলোঁ আকৌ কেলৈ তেনেকৈ গৈ পিনি পালে গ'লোগৈ যে যাম বুলি এপাই গৈছিলোঁ নাই সেইকাৰণে লৈ গৈছিলোঁ আৰু সেইখিনি পিন্ধি পেলাই আকৌ ৰন্ধা বঢ়া কৰিব নোৱাৰি মাক আপডাল যত্ন কৰিব নোৱাৰি তেনেকুৱা হয় বাৰু এতিয়া ঘৰ আহি পালোহি গতিকে সকলোৰে পৰা বিদায় লৈ দিওঁ আপোনালোকে বহুত বেছি মৰম দিছে আপোনালোকে বাহিৰত আছে আহিব হোমটো গাড়ীৰ ভিতৰত আছে কিবা কৰি আছে সকলোৱে বহুত বেছি মৰম দিছে সদায় এনেকৈ মৰম দিব আৰু ভিডিঅ'ৰ পৰা সামৰি মাৰি দিওঁ আমাৰ দেহা মানে বাই বাই ক'ব দেহা বাই বাই ক'ব ভিডিঅ'টো সামৰি দিওঁ চুমু এটা দিয়া এইফালে চুমু দিয়া ইয়াত চুমু দিয়া ইয়াত দিয়া মই এনেকৈ